নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে অসম চৰকাৰৰ চাকৰিৰ বাবে ৱেইট কৰি আছিলে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে পুনৰ আহিবলৈ গৈ আছে অসম চৰকাৰৰ ফালৰ পৰা বহুতো ভেকেঞ্চি। তো কেতিয়া আহিব এই এডিআৰই ভেকেঞ্চিখিনি, কিমানমান ভেকেঞ্চি আহিব পাৰে, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে CM ছাৰে ইলেকশ্যন নোহোৱাৰ আগতে কিছুমান প্ৰতিশ্ৰুতি দিছিল। তাৰে ভিতৰত এটা প্ৰতিশ্ৰুতি দিছিল যে এইবাৰ 2 লাখ চাকৰি দিয়াৰ কথা। তো সেই অনুসৰি ইলেকশ্যন শেষ হোৱাৰ পিছত CM ছাৰে চৰকাৰ গঠন কৰাৰ লগে লগে এই ভেকেঞ্চিখিনিৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ৰিয়ভাৱে লাগি গৈছে। সেয়ে এই ভেকেঞ্চিখিনি সম্পূৰ্ণ কৰিবলৈ ক'ত কিমান ভেকেঞ্চি আছে, অৰ্থাৎ কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি খালী আছে, তাৰ বাবে এখন টাস্ক ফ'ৰ্চ গঠন কৰিছে, যিখন টাস্ক ফ'ৰ্চে অহা 17 জুনৰ ভিতৰত কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি খালী আছে সেইটো জনাব। তো ইয়াতে আছাম পুলিচ, ADRE 3.0 অৰ্থাৎ গ্ৰেড 3, গ্ৰেড 4 আদি ভেকেঞ্চিসমূহ আহিবলৈ গৈ আছে, অৰ্থাৎ পুনৰ অসমত আহিবলৈ গৈ আছে ADRE 3.0। তো আপোনালোকে হয়তো জানে যে এই ADRE ভেকেঞ্চিখিনিত অসমৰ বিভিন্ন বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেঞ্চিখিনি আহে। তো ইয়াতে এটাই যিহেতু এক্সাম হয় আৰু সেই ভেকেঞ্চিখিনি পূৰণ কৰাৰ বাবে যিহেতু ADRE 3.0 ভেকেঞ্চিখিনি ওলাব, তো ইয়াতে ভেকেঞ্চি কিমান আহিব, কেতিয়া আহিব, সেইখিনি যিহেতু 17 জুনৰ পিছতহে গম পোৱা যাব। তো যেতিয়া ইয়াৰ ইম্পৰ্টেণ্ট আপডেটছ আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এই ভেকেঞ্চিখিনি যিহেতু এই বছৰতে অহাৰ সম্ভাৱনা আছে, গতিকে যিসকল বন্ধু-বান্ধৱীয়ে এই ভেকেঞ্চিখিনি চাকৰি ল'ম বুলি ভাবিছে, তেওঁলোকে এতিয়াৰে পৰা এই ভেকেঞ্চিখিনিৰ বাবে প্ৰস্তুতি চলাই দিয়ক। যিহেতু এই ভেকেঞ্চিখিনিত প্ৰথমতে ৰিটেন এক্সাম হয়, তো আপোনালোকে ৰিটেন এক্সামৰ বাবে প্ৰস্তুতি চলাই দিয়ক। কাৰণ এইবাৰো এই ভেকেঞ্চিখিনিত কাট অফ হাই যোৱাৰ সম্ভাৱনা আছে। যিহেতু কম্পিটিশ্যন লেভেল লাহে লাহে বাঢ়ি গৈ আছে, গতিকে কাট অফ মাৰ্কো লাহে লাহে বাঢ়ি গৈ আছে। তো যদিহে আপোনালোকে এই ভেকেঞ্চিখিনিত চাকৰি ল'ম বুলি ভাবিছে, তেনেহ'লে প্ৰস্তুতি এতিয়াৰে পৰা আৰম্ভ কৰি দিয়ক। তো যিহেতু এই ভেকেঞ্চিখিনিৰ বাবে ন'টিচ 17 জুনৰ ভিতৰত আহি যাব, তো যেতিয়া ইয়াৰ ন'টিচ আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।